অসমবাসীৰ বাবে আহিছে সুখবৰ। এতিয়া আপুনি লাভ কৰিব পাৰিব ই-ৰিক্সা আৰু ম'পেডৰ কাৰণে কেনেকে আবেদন কৰিব মই এইটো ভিডিঅ'ত সকলো দেখাই দিম। লগতে কি কি নথি-পত্ৰ লাগিব সকলো জনাই দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আপুনি যদি এতিয়ালৈকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰা নাই তেতিয়াহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়ক যাতে সিহঁতে ভিডিঅ'টো দেখি ই-ৰিক্সা আৰু ম'পেডৰ কাৰণে আবেদন কৰিব পাৰে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাক এটা কথা জনাই দিওঁ, আপুনি যদি ই-ৰিক্সা আৰু ম'পেডৰ কাৰণে আবেদন কৰিব বিচাৰিছে তেতিয়াহ'লে ফৰ্মটো ক'ৰ পৰা লাভ কৰিব মই এই ভিডিঅ'টোৰ শেষত জনাই দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এইটোৱে হ'ল ই-ৰিক্সা আৰু ম'পেডৰ ফৰ্ম। এইটো আছাম লজিষ্টিক মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ডৰ ফালৰ পৰা এই ফৰ্মটো ৰিলিজ কৰিছে। এপ্লিকেশ্যন ফৰ্ম ফৰ ই-ৰিক্সা এণ্ড ম'পেড। ইয়াত চাব, ইয়াত 1 নম্বৰত দিয়া আছে এপ্লাই ফৰ ই-ৰিক্সা এণ্ড ম'পেড। দুটা অপশ্যন দিয়া আছে। আপোনালোকে যদি ই-ৰিক্সাৰ কাৰণে আবেদন কৰিব বিচাৰিছে তেতিয়াহ'লে ইয়াত ই-ৰিক্সা টিক মাৰ্ক কৰি দিব, আৰু যদি আপোনালোকে ম'পেডৰ কাৰণে আবেদন কৰিব বিচাৰিছে তেতিয়াহ'লে ইয়াত ম'পেডত আপোনালোকে টিক মাৰ্ক দিব। ইয়াত দুটাৰ যিকোনো এটাই টিক মাৰ্ক কৰিব লাগিব। আপোনালোকে যদি দুয়োটা অপশ্যনত টিক মাৰ্ক কৰি দিয়ে তেতিয়াহ'লে আপোনালোকে ফৰ্মটো ৰিজেক্ট হ'ব পাৰে। ইয়াত আপোনালোকে চেক কৰিব পাৰিব। 2 নম্বৰত আপোনালোকৰ নেমটো ইয়াত লিখিব লাগিব। 3 নম্বৰত আপোনালোকৰ ফাদাৰ নেমটো লিখিব লাগিব। যদি মহিলাই এপ্লাই কৰে তেতিয়াহ'লে তাৰ হাজবেণ্ডৰ নামটো ইয়াত লিখিব লাগিব। ইয়াত আপোনালোকৰ এড্ৰেছ যিটো দিয়া আছে ভিলেজ নাইবা টাউন, আপোনালোকে যদি গাঁৱত বাস কৰে তেতিয়াহ'লে আপোনালোকৰ গাঁৱৰ নামটো ইয়াত লিখি তাৰপিছত আপোনালোকে ইয়াত চাব, ইয়াত আপোনালোকৰ যিটো পোষ্ট অফিচটো দিয়া আছে আপোনালোকে ইয়াত পোষ্ট অফিচ লিখি দিব। ইয়াত আপোনালোকে PS2 লিখি দিব। তাৰপিছত আপোনালোকে ইয়াত ডিষ্ট্ৰিক্ট লিখি দিব। ডিষ্ট্ৰিক্ট লিখি দিয়াৰ পিছত আপোনালোকৰ পিন নম্বৰটো ইয়াত আপোনালোকে মেৰিড নে আনমেৰিড, মেৰিড ডিষ্ট্ৰিক্টত যদি মেৰিড হয় তেতিয়াহ'লে মেৰিডৰ টিক মাৰ্ক কৰি দিব, আৰু যদি আনমেৰিড হয় তেতিয়াহ'লে আপোনালোকে আনমেৰিডৰ টিক মাৰ্ক কৰি দিব। তাৰপিছত ইয়াত আপোনালোকৰ যিটো ফেমিলি এনুৱেল ইনকাম আপোনালোকৰ কিমান হয় সেইটো ইয়াত আপোনালোকে লিখি দিব। তাৰপিছত ইয়াত চাব 7 নম্বৰত দিয়া আছে state if any previous benefit item received for counseling board corporation or any government scheme, yes and no। আপোনালোকে যদি ইয়াত আগত কোনো গভৰ্ণমেণ্ট স্কিম পাই থাকে তেতিয়াহ'লে ইয়েছত আপোনালোকে ইয়েছ টিক মাৰ্ক কৰি দিব, আৰু যদি পোৱা নাই তেতিয়াহ'লে নো টিক মাৰ্ক কৰি দিব। ইয়াত আপোনালোকে 8 নম্বৰত দেখিবলৈ পাইছে ডকুমেণ্ট টু বি আপলোডেড। ইয়াত আপোনালোকৰ কোনটো ডকুমেণ্টছ লাগিব। ইয়াত আপোনালোকৰ লাগিব আধাৰ কাৰ্ড, ভোটাৰ ID, ড্ৰাইভিং লাইচেন্স, বাৰ্থ চাৰ্টিফিকেট, SSLC এডমিট কাৰ্ড এণ্ড মাৰ্কশ্বিট। ইয়াত আপোনালোকৰ 5টা ডকুমেণ্টছৰ নাম দিয়া আছে। 5টাৰ পৰা যিকোনো এটা ডকুমেণ্ট চাবমিট কৰিলেই হ'ল। তাৰপিছত শেষত ইয়াত আপোনালোকে চাব, শেষত দিয়া আছে I hereby declare that the information given above is through the best of my knowledge। ইয়াত আপোনালোকে যিবিলাক ফিল কৰিছে সেইবিলাক সকলো সঁচা বুলি যিজনে এপ্লাই কৰিব তাৰ ইয়াত চিগনেচাৰটো ইয়াত কৰি দিব। তাৰপিছত ইয়াত আপোনালোকে ডেটটো ফিল কৰি দিব। ডেটটো ফিল কৰি দিয়াৰ পিছত ইয়াত আপোনালোকৰ যিটো প্লেচটো ইয়াত আপোনালোকে লিখি দিব। এতিয়ালৈকে আপোনাক ফৰ্ম ফিল কৰাৰ সকলো প্ৰচেছ জনাই আৰু বুজাই দিয়া হ'ল। আশা কৰো আপুনি নিশ্চয় বুজি পাইছে। এতিয়া কথা হ'ল আপুনি ফৰ্মটো ক'ৰ পৰা লাভ কৰিব। ফৰ্মটো মোৰ হোৱাটছআপ চেনেলত পাই যাব। মোৰ হোৱাটছআপ চেনেলৰ লিংক ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া থাকিব। লিংকত ক্লিক কৰি আপুনি ফৰ্মটো ডাউনলোড কৰিব ল'ব পাৰিব। আশা কৰো আপুনি নিশ্চয় বুজি পাইছে। নেক্সট ভিডিঅ' জনাই দিম আপুনি অনলাইনত আবেদন কেনেকৈ কৰিব।